হোলী আৰু ৰমজানৰ বাম্পাৰ অফাৰ। ফাকুৱাৰ পূৰ্বে বেংক একাউণ্টত সোমাল ৰাজসাহায্যৰ ধন। মুখ্যমন্ত্ৰীৰ মহিলাসকললৈ বুলি ডাঙৰ ঘোষণা। ফাকুৱাৰ বাবে উজ্জ্বলা গেছ ফ্ৰী। উত্তৰ প্ৰদেশৰ 1,86,00,000 পৰিয়ালৰ বাবে 1,890 কোটিৰ ৰাজসাহায্য বিতৰণ। ফাকুৱাৰ বাবে থাকে বহু অপেক্ষা, আবিৰৰ ৰঙেৰে ৰঙীন হোৱাৰ মন। তাতে সেই ফাকুৱা যদি বিহাৰ বা উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ হয় তেতিয়াহ'লেতো কথাই বেলেগ। কাৰণ ফাকুৱাৰ ৰঙেৰে বুৰ যায় দুয়োখন ৰাজ্য। সমগ্ৰ দেশজুৰিয়েই ফাকুৱাৰ ৰঙত ৰঙীন হোৱাৰ সময় এয়া। তাৰ মাজতে আকৌ মুখ্যমন্ত্ৰীৰ বিশাল ঘোষণা, হোলীৰ বাবে পাব বিনামূলীয়া গেছৰ চিলিণ্ডাৰ। পিছে ৰ'ব, নতুন চিলিণ্ডাৰ নহয়, পুৰণি চিলিণ্ডাৰ ৰিফিলিং কৰি দিব চৰকাৰে। উদ্দেশ্য ফাকুৱা আৰু ৰমজান মাহ। হিন্দু মুছলমান উভয় ধৰ্মাৱলম্বী লোকৰ বাবে এই বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু তাৰ পাছতেই সকলো প্ৰশংসাত পঞ্চমুখ। চৌদিশে হৈছে বাতৰি। ঘটনা উত্তৰ প্ৰদেশৰ, ঘোষণা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ ঘোষণা কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে। হোলী আৰু ৰমজানৰ লগত সংগতি ৰাখি দুয়ো ধৰ্মৰ লোকৰ বাবে এই উপহাৰ ঘোষণা আদিত্যনাথৰ। লক্ষ্ণৌৰ লোকভৱন প্ৰেক্ষাগৃহত আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাজসাহায্যৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত উত্তৰ প্ৰদেশৰ 1,86,00,000 যোগ্য পৰিয়ালক গেছ চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ বাবে 1,890 কোটিৰ ৰাজসাহায্য বিতৰণ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিভিন্ন জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলেও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানত যোগদান কৰে। এই কথা ঘোষণা কৰি যোগী আদিত্যনাথে কয়, পূৰ্বে মানুহে গেছ সংযোগৰ বাবে উৎকোচ দিবলগীয়া হৈছিল। আজি সমগ্ৰ দেশৰ 10 কোটি পৰিয়ালে এই সুবিধা বিনামূলীয়াকৈ লাভ কৰিছে। আৰু সেয়ে হোলী আৰু দীপাৱলীত বিনামূলীয়া গেছ চিলিণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে। 2021ত যি প্ৰতিশ্ৰুতি যোগী আদিত্যনাথে দিছিল, সেই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হৈ থকা পৰ্যন্ত পূৰণ কৰি যাব বুলিও ঘোষণা যোগী আদিত্যনাথৰ। न्यूज डेस्क रिपोर्ट, देश टुडे। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।